যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে। আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাই আছে, সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগী নেতাসকলৰ পইচা ইয়াত সোমাই আছে। ইয়াত গোটেই এই কোটি কোটি টকা, এই কোটি কোটি টকাত আমাৰ অসমৰ দুখীয়া ৰাইজৰ হ'ব নোৱাৰে। এতিয়া মাৰ্কেটৰ ভিতৰত ইনভেষ্ট কৰা আমাৰ অসমৰ দুখীয়া ৰাইজ হ'ব নোৱাৰে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগী নেতাসকলৰ পইচা ইয়াত সোমাই আছে। আৰু সেইকাৰণে যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে। আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। আজি তেওঁলোকেতো কোন মাষ্টাৰ মাইণ্ড ক্ৰিমিনেল যে নহয় যে অসম আৰক্ষীৰ পৰা ইমান দিন পলাব পাৰে।